নমস্কাৰ আপোনালোকে কথা এটা জানানে যে ঈশানোদয় স্কলাৰশ্বিপ 2023-24ত কিমান কাট অফ গৈছিল আৰু পাৰ্চেন্টেজ কিমান লাগিছিল আৰু সেইটোৰ লগত মিলাই এইবাৰ 2025-26 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিছে তেওঁলোকৰ বাবে আহি গ'ল এটা গুৰুত্বপূৰ্ণ খবৰ যে আগৰ বছৰৰ তুলনাত এইবাৰ পাৰ্চেন্টেজ কম লাগিব নে বেছি লাগিব আৰু কিমান পাৰ্চেন্টেজ থকাসকলৰ বাবে ভাল খবৰ সেই গোটেইখিনি বিষয়ে আৰু মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সেইখিনি বিষয়েও আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে আহক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আৰু এটা কথা বহুতে আমাক সুধি আছে কমেন্ট সেকশনত বা মেছেজ কৰিও সুধি আছে যে দাদা ঈশানোদয় স্কলাৰশ্বিপ যেহেতু আমি 2025-26 বৰ্ষ আমি এপ্লাই কৰিছিলো আৰু সেই এপ্লাইৰ এতিয়া মেৰিট লিষ্ট আমি কেতিয়া পাম প্লাছ পেমেন্ট আমি কেতিয়া পাম গতিকে তোমালোকৰ বাবে আহি গ'ল এটা ভাল খবৰ এইটো মাহতে অৰ্থাৎ আগষ্ট মাহতেই মাজভাগত নহলে তোমালোকৰ শেষৰ ফালে তোমালোকক মেৰিট লিষ্টটো দিয়া হ'ব লগতে যেতিয়া তোমালোকৰ মেৰিট লিষ্টটো দিয়া হ'ব ইয়াৰ পিছৰ পৰাই তোমালোকৰ যিসকলে সিলেক্টেড হয় তেওঁলোকে আগষ্ট ছেপ্টেম্বৰ প্লাছ অক্টোবৰ এই দুই মাহতে তেওঁলোকৰ প্ৰথম পেমেন্ট তেওঁলোকে পাই যাব এতিয়া আহক আমি আগৰ বছৰৰ তুলনা কৰি চাওঁ আগৰ বছৰৰ লগত যে 2023-24 বৰ্ষত কিমানজন ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছিল আৰু ইয়াৰ পৰা কিমানজন ছাত্ৰ ছাত্ৰীক বাছনি কৰা হৈছিল সেই গোটেইখিনি বিষয়ে এতিয়া আমি আলোচনা কৰিম যে আগৰ তুলনাত এইবাৰ পাৰ্চেন্টেজ বেছি লাগিব নে আগৰ নিচিনাই পাৰ্চেন্টেজ লাগিব যেহেতু 2023-24 বৰ্ষত হাই এপ্লিকেশ্যন আছিল আৰু তাত পাৰ্চেন্টেজো বহুত বেছি লাগিছিল আৰু সেই 2023-24 তুলনাত এইবাৰ বেছি লাগিব নে কম লাগিব সেইখিনি আলোচনা কৰিম এতিয়া আপোনালোকে এই ছবিখনত মন কৰক যে 2023-24ত টোটাল এপ্লিকেশ্যন ৰিচিভ কৰিছিল ইউজিচিয়ে 59,500 এনেকুৱা ৰিচিভ কৰিছিল আৰু ইয়াৰ পৰা টোটাল ভেৰিফাইড হৈছিল অলমষ্ট 48,000 আৰু ফাইনেল কাট অফ আছিল 82 সামথিং এনেকুৱাই আছিল আৰু সেই বছৰ যেহেতু বহুতো স্কেম হৈছিল প্লাছ সেইকাৰণে পাৰ্চেন্টেজটো বেছি লাগিছিল অৰ্থাৎ 82% ওপৰতে লাগিছিল কিন্তু সেই বছৰৰ তুলনাত এইবাৰ আমি আমাৰ বাবে এটা ভাল খবৰ যে আমি সেই বছৰৰ তুলনাত এইবাৰ ইয়াতকে কম পাৰ্চেন্টেজো হোৱাৰ সম্ভাৱনা আছে গতিকে কেনেকুৱা সেইখিনি এতিয়া মই দেখাই আছো এতিয়া আপোনালোকে চাওক যে আগৰ বছৰৰ তুলনাত এইবাৰ 36,553 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছে আৰু টোটাল ভেৰিফাইড হৈছে 26,333% অৰ্থাৎ এইবাৰ এটা ভাল খবৰ যেহেতু এইবাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে বহুতো কম আগৰ তুলনাত সেইকাৰণে এইবাৰ পাৰ্চেন্টেজটো অলপ ডাউন হ'ব অৰ্থাৎ ইমান ওপৰলৈ নাযায় অলপ ডাউন হ'ব অৰ্থাৎ 75 প্লাছৰ পৰা 80 প্লাছলৈ বেছি ভাল 75ৰ পৰা পোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে চালেই যে এইবাৰ বহুতো কম আগৰ তুলনাত আৰু আশা কৰো এইবাৰ যিসকলে এপ্লাই কৰিছে তেওঁলোকে পাব বুলি গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু আপোনালোকে যদি ভিডিঅ'টোৰ পৰা কিবা এটা হলেও বুজিব পাৰিছে তেনেহলে আপোনালোকৰ লগৰবিলাকক শ্বেয়াৰ কৰি দিব প্লাছ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ